দেউতা, মই জুবিনে কৈছো। আজি পুৱাৰে পৰা মোৰ মনটো বৰ বেয়া দেউতা। আজিৰ পৰা মোৰ প্ৰাণৰ ৰাইজক একেবাৰে ওচৰৰ পৰা দেখিবলৈ নাপাম যে। দেউতা, তুমি কুশলে আছানে? নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ গৈ তাৰ পৰাই হঠাতে মই গুচি আহিলো। তোমাক মাত এষাৰ দিব সময় নাপালো দেখোন। মই আহিলো তোমাক এৰি থৈ মৰমৰ গৰিমাৰ সৈতে। তাইও যে ৰৈ গ'ল তোমাৰ অসুখৰ বাবে ৰাখিবাদী যতনেৰে। দেউতা, বিশাল জনসমুদ্ৰ দেখি তোমাৰ কেনে লাগিছে? মই দেখোন ভবাই নাছিলো মোলৈ ইমান মৰম সকলোৰে। তুমি হতাশ নহবা দেউতা। মই জনগণৰ কণ্ঠৰ মাজতেই জীয়াই থাকিম। মাত্ৰ মোৰ পৰিয়ালৰ সকলোকে ৰাখিবা মৰমেৰে আৱৰি। দেউতা, মই যিয়েই নকৰো তুমি একোতেই বাধা দিয়া নাছিলা। সৰুৰে পৰা মই অকৰা আৰু মৃত্যুৰ সময়তো অকৰা হৈয়ে গুচি আহিলো। আচলতে দেউতা, তুমি যদি মোক কিছুমান দিশত বাধা দিলা হয়, ইমান সোনকালে সকলোকে এৰি থৈ গুচি নাহিলো হয়। মই আহিবই নালাগিছিল সুদূৰ ছিংগাপুৰলৈ। মোৰ মৰমৰ গৰিমাক এৰি থৈ আপোন বুলি কাক ভাবিম, কাক কম? সকলোতে দেখোন খেলি মেলিও দেউতা, তুমি শুনিছা? মই শান্তিত শুব পৰা নাই দেউতা। যেতিয়া জানিলো মোৰ সৈতে হোৱা অন্যায়ৰ কথা। ভবা নাছিলো ইমান সোনকালে প্ৰাণৰ ৰাইজক এৰি অহাৰ কথা। ৰাইজক আছিল বহুত দিব লগা। অসমৰ মাটিতে মৰিম, এয়া মোৰ মনৰ কথা। সেয়ে কৈছো দেউতা, তুমি যদি কলা হয় নালাগে যাব পপা, অকৰামী এৰা। ধন্যবাদ।